জাকুবৰ পত্ৰ 1 অধ্যায়। ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা। মই জাকুব, ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ এজন দাস, ঈশ্বৰীত হৈ থকা 12 ফৈদৰ লোকসকলৰ ওচৰলৈ এই সম্ভাষণ। সেই মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব, কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। কাৰ্যবিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়। কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেনেহ'লে যিজন দিওঁতা ঈশ্বৰ, যিজনে গৰিহণা নকৰাকৈ মুক্ত হস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক, আৰু তাতে আপোনালোকক দিয়া হ'ব। কিন্তু বিশ্বাসেৰে নিসংশয় হৈ যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উঠোৱা সাগৰৰ ঢৌ নিচিনা। এনেধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক, কিয়নো সেই মানুহ দুই মনৰ, তেওঁ নিজৰ সকলো গতিতে অস্থিৰ। যি ভাই আৰ্থিকভাৱে দুৰ্বল বা নম্ৰ, তেওঁ নিজৰ উচ্চ পদৰ বাবে গৌৰৱ কৰক। যিজন ধনৱান, তেওঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক, কিয়নো মনৰে ফুল এটাৰ নিচিনা তেওঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্যও নষ্ট হয়। এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সাফল্য হ'লে প্ৰভুক প্ৰেম কৰাসকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওক, ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচলনিত পৰি পৰীক্ষিত হয়। তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছত পাপ পূৰ্ণপ্ৰাপ্ত হ'লে তাৰ ফলাফল হয় মৃত্যু। সেই মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহ'ব। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে। চাহ যিদৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়। ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে, যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ। সেই মোৰ প্ৰিয় ভাইসকল, আপোনালোকে এই কথা জানিব যে প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক'বলৈ ধীৰ আৰু ক্ৰোধলৈকো ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। এতেকে আপোনালোকে সকলো অসুস্থতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক। কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোতা হওক। কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহ'লে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়। কাৰণ তেওঁ নিজকে চাই গুচি যায়, যাতে তেওঁ কেনেকুৱা আছিল সেই বিষয়ে তেতিয়াই পাহৰি যায়। যিকোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ'ব। কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জীৱা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহ'লে সেই মানুহৰ ধৰ্ম কৰ্ম ব্যৰ্থ। মাওৰা আৰু বিধৱাসকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংকৰূপে ৰখা, এই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্মকৰ্ম। জাকুবৰ পত্ৰ 2 অধ্যায়। অকপট প্ৰেম আৰু বিশ্বাসৰ আৱশ্যকতা। হে মোৰ ভাইসকল, আমাৰ মহিমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিব, কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙুঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰৰে দৰিদ্ৰ এজনো আহে, তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধাজনক যদি মনোযোগেৰে কয়, আপুনি ইয়াতে স্বচ্ছন্দে বহক, আৰু সেই দৰিদ্ৰজনক যদি কয়, তই তাতে থিয় হৈ থাক, বা মোৰ এই ভৰি পীড়াৰ তলতে বহ, তেনেহ'লে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি সুবিবেচনা কৰা বিচাৰকৰ্তাসকলৰ দৰে পক্ষপাতি নহ'লনে? হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যিসকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাইনে? কিন্তু আপোনালোকে সেই দৰিদ্ৰসকলক কিয় সন্মান নকৰিলে? ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰেনে?
তেওঁলোকে আপোনালোকক সুদবিচাৰৰ আসনৰ সন্মুখলৈ টানি নিনিয়েনে? আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰিত হৈছে সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰেনে? যদিহে বিধান শাস্ত্ৰত লিখাৰ দৰে তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে তেনেহ'লে আপোনালোকে ভাল কৰিছে। কিন্তু যদি পক্ষপাত কৰে তেনেহ'লে পাপ কৰিছে আৰু আজ্ঞা লংঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে। কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয় তেনেহ'লে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ'ল। কিয়নো যিজন ঈশ্বৰৰ হয় তেওঁ কৈছে, তুমি ব্যভিচাৰ নকৰিবা। সেইজন ঈশ্বৰেই পুনৰ কৈছে, তুমি নৰবধ নকৰিবা। এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰবধ কৰে তেনেহ'লেও ঈশ্বৰৰ বিধান লংঘনকাৰী হ'ল। যিসকল লোকৰ সুদবিচাৰ হ'ব সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ'ব। আপোনালোকে নিজকে এই লোকসকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক। কিয়নো যিজনে দয়া নকৰে সুদবিচাৰো তেওঁলৈ নিৰ্দয়ী হয়, দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে। হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে তেওঁৰ বিশ্বাস আছে কিন্তু যদি কৰ্ম নাথাকে তেনেহ'লে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিবনে? কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, তোমালোকে কুশলে যোৱা আৰু লগাই তৃপ্ত হ'বা, কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে তেনেহ'লে কি লাভ? ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে তেনেহ'লে সি অকলে মৰা। তথাপি কোনোবাই ক'ব পাৰে, তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎকৰ্ম আছে। বাৰু, তেনেহ'লে বিনা কৰ্মেৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই আপোনাক মোৰ বিশ্বাস দেখুৱাম। ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে। ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে। কিন্তু সেই নিৰ্বোধ মানুহ কৰ্মহীন বনোৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰেনে? আমাৰ পিতৃ আব্ৰাহামে যজ্ঞবেদীৰ ওপৰত নিজ পুত্ৰ ইছাহাকক উৎসৰ্গ কৰাৰ সময়ত সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা নাছিলনে? এইদৰে চালে দেখিব যে বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ'ল। এই শাস্ত্ৰীয় বচন সিদ্ধ হ'ল, য'ত কোৱা আছে, আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল আৰু সেইবাবে তেওঁ ঈশ্বৰৰ মিতিৰ বোলা হ'ল। আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়। সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি এই শাস্ত্ৰীয় বচন সিদ্ধ হ'ল, য'ত কোৱা আছে, যেতিয়া তেওঁ দূতসকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল। কিয়নো যেনেকৈ আত্মাবিহীন শৰীৰ মৰা তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা। জাকুবৰ পত্ৰ ৩ অধ্যায়। জিভাক দমন কৰি ৰাখিবৰ আৱশ্যকতা। হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ'বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সুদবিচাৰ হ'ব। কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে তেওঁ সেই সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূৰ্ণৰূপে দমন কৰিবলৈ সেইজন সমৰ্থ। ঘোঁৰাবোৰ আমাৰ বশীভূত হ'বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ। লক্ষ্য কৰিবা যে কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ'লেও সেইবোৰক অতি সৰু বৃত্তাকাৰ ফালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰোৱা যায়। সেইদৰে জিভাও অতি ক্ষুদ্ৰ অংক, কিন্তু ই মহা দৰ্পৰ কথা কয়। লক্ষ্য কৰা যে সৰু জুই ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়। সেইদৰে জিভাও হৈছে এক অগ্নিস্বৰূপ। আমাৰ অংগ পতংগবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ। সেই গোটেই শৰীৰক কলংকিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। কিয়নো পশু পক্ষী উৰোগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে। কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই। ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিষেৰে পৰিপূৰ্ণ। তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্ৰশংসা কৰোঁ আৰু তাৰেই ঈশ্বৰৰ সাদৃশ্যৰে হোৱা লোকসকলক অভিশাপ দিওঁ। একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাইসকল, এনে হোৱা উচিত নহয়। একেটা ভুমুকৰ বিন্ধাই দি নিৰ্মল আৰু তিতা একেলগে দুবিধ পানী ওলায়নে? হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰেনে? এনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওক। কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহ'লে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈও নক'ব। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতে দণ্ড আৰু আটাই কুকৰ্ম থাকে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল, যিসকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপণ কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়। জাকুবৰ পত্ৰ 4 অধ্যায়। নানাবিধ চেতনা বাক্য। আপোনালোকৰ মাজত হাই কাজিয়া আৰু বিৰোধনো ক'ৰ পৰা হয়? আপোনালোকৰ অংগ পতংগত যুদ্ধ কৰা যি কি অভিলাষ, সেইবোৰৰ পৰা নহয়নে? আপোনালোকৰ যি নাই তাকে পাব বিচাৰে, কিন্তু নাপায়। তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পূৰণ নহয়। সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰপিট কৰে। আপোনালোকে যি বিচাৰে সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে। আপোনালোকে বিচাৰে আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে। আপোনালোকে কেৱল নিজৰ ভোগবিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে। সেই ব্যভিচাৰীসকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা। ইয়াক আপোনালোকে নাজানেনে? এতেকে যিজনে জগতৰ প্ৰেমিক হ'বলৈ ইচ্ছা কৰে, তেওঁ নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থক ৰূপে কয় বুলি আপোনালোকে ভাবিছেনে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াস কৰেনে? কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰই এইদৰে কয়, ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোকসকলক তেওঁ অনুগ্ৰহ দান কৰে। এতেকে আপোনালোক ঈশ্বৰৰ বশীভূত হওক আৰু শয়তানক প্ৰতিৰোধ কৰক, তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহক, তাতে তেওঁ আপোনালোকৰ ওচৰলৈ চাপিব। সেই পাপ কৰ্ম কৰোতাসকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক, আৰু সেই দুই মনৰ মানুহ আপোনালোকৰ হৃদয় শুচি কৰক। বিলাপ, সুখ আৰু ক্ৰন্দন কৰক। আপোনালোকৰ হাঁহি সুখ হৈ যাওক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওক। প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব। সেই ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক'ব। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুদবিচাৰ কৰে, সেইজনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সুদবিচাৰ কৰে। তেনেস্থলত সেইজন বিধান পালনকাৰী নহয়, কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়। বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেওঁৱেই হৈছে ঈশ্বৰ। তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ। কিন্তু চুবুৰীয়াৰ সুদবিচাৰ কৰা যি তুমিনো কোন? শুনক, আপোনালোকে কয় যে আজি বা কালিলৈ আমি অমুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম। কিন্তু কালিলৈ কি ঘটিব সেই বিষয়ে আপোনালোকে নাজানে, আৰু আপোনালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, আপোনালোক সেই ভাৱৰ স্বৰূপ। তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে যদি প্ৰভুৱে ইচ্ছা কৰে আমি জীয়াই থাকিম আৰু এই কৰ্ম কৰিব পাৰিম। কিন্তু এতিয়া আপোনালোকে নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে। এনে অহংকাৰ অতি মন্দ। এতেকে যিজনে সৎকৰ্ম কৰিবলৈ জানিও উচিতভাৱে নকৰে, সেইজনে পাপ কৰে। জাকুবৰ পত্ৰ 5 অধ্যায়। এতেকে চাওক, সেই ধনৱন্ত লোক, আপোনালোকৰ বাবে যি দুৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক। আপোনালোকৰ ধন সম্পত্তি গেলি পচি যাব ধৰিছে। আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ'ল। আপোনালোকৰ সোণ ৰূপ ক্ষয়নীয় হ'ল, আৰু সেই ক্ষয়নীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব, আৰু সেইবোৰে জুই নিচিনা হৈ আপোনালোকৰ মঙহ হ'ব। আপোনালোকে শেষ কালতহে ধন সম্পত্তি আছিলে। চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনোৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচে আতাহ পাৰিছে, আৰু সেই দাৱনীসকলৰ আত্মস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে। আপোনালোকে পৃথিৱীত সুখভোগ আৰু হিন্দীয় সুখাভিলাষেৰে জীয়াই থাকিলে। হত্যাৰ দিনটো আপোনালোকে নিজ হৃদয় তৃপ্ত কৰিলে। যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে। সহিষ্ণুতা আৰু প্ৰাৰ্থনাৰ সম্বন্ধে আশ্বাস।
এতেকে সেই ভাইসকল প্ৰভুৰ আগমনলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে। তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় স্থিৰে ৰাখক, কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি। সেই ভাইসকল, আপোনালোকৰ যাতে সুদবিচাৰ নহ'ব তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ মুখতে থিয় হৈ আছে। সেই ভাইসকল, যি ভাওবাদীসকলে প্ৰভুৰ নামেৰে কথা কৈ গ'ল তেখেতসকলক ক্লেশ শোষণ আৰু চিৰসহিষ্ণুতাৰ অৰ্থে আৰ্ষি বুলি মানিব। চাওক, যিসকলে শোষণ কৰে তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়ুবৰ শোষণৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে প্ৰভু অতি স্নেহৱান আৰু দয়ালু। কিন্তু সেই মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব, কিন্তু আপোনালোকে যেন সুদবিচাৰত নপৰে। এইকাৰণে আপোনালোকৰ হয় যেন হয় হওক আৰু নহয় যেন নহয় হওক। আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছেনে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছেনে? তেওঁ প্ৰশংসাৰ গীত গান কৰক। কোনোবা নৰিয়াত পৰি আছেনে? তেওঁ মণ্ডলীৰ পৰিচাৰকসকলক মাতক। পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। যাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব। আৰু যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতেকে আপোনালোক সুস্থ হ'বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিকজনৰ নিবেদন কাৰ্যসাধন কৰাত মহাশক্তি বিশিষ্ট। এলিয়া আমাৰ নিচিনা অনুভূতিশীল লোক হৈও তেওঁ বৰষুণ নহ'বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে। তাতে 3 বছৰ 6 মাহলৈকে দেশত বৰষুণ নহ'ল। পাছত আকৌ প্ৰাৰ্থনা কৰাত আকাশৰ পৰা বৰষুণ হ'ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে, তেনেহ'লে তেওঁ ইয়াকে জানক যে যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে তেওঁ সেইজনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপসমূহ ঢকা হ'ব।